हेलो एवरीवन आज एकेबारे सहज उपायत बनाब पारा मिसा माछर एटा रेसिपि লৈ আহিছো আৰু একেবাৰে কম সময়তে বনাব পাৰিব ব্যস্তসকলৰ বাবে খুবেই সুবিধা হ'ব। প্ৰথমতে মাছখিনি ভালদৰে ধুই ল'ব। পিয়াজ এটা লাগিব অকমান ডাঙৰ, আদা নহৰু লাগিব, ইলাচি দালচিনি লাগিব, ইলাচি 4 মান লৈছো আৰু লাগিব কাজু অকমান, মই 15 টুকুৰামান লৈছো আৰু কিচমিচ অলপমান আৰু শুকান জলকীয়া লাগিব, মই একেবাৰে সৰু এটা লৈছো আৰু লগতে লাগিব বিলাহী এটা। প্ৰথমতে আমি কেৰাহীখন গৰম কৰি পেলাই তাত প্ৰায় 1 চামুচমান জোখত তেল দিম আৰু ইমান অকনমান তেলতে গোটেই বস্তুখিনি অকমান ফ্ৰাই কৰি লম। ইলাচি দালচিনি দিলো, পিয়াজ দিলো, আদা নহৰু দিছো আৰু লগতে সেই সৰু জলকীয়াটো দিছো। আপোনালোকে বেছি জ্বলা খালে বেছিকে দিব। বিলাহীটো অকমান কাটি পেলাই দি দিছো, কাজু কিচমিচ গোটেইখিনি একেলগে দি লৰাই তাতে সোৱাদ অনুসাৰে নিমখ দিছো, হালধি দিছো আৰু এইখিনি অকমান ভাজি লৈ পেলাই এয়া ঠাণ্ডা হ'বলৈ দিছো আৰু এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে আমি মিক্সিত পেষ্ট বনাই লম। একো পানী সানি দিব নালাগে, ডাইৰেক্ট পেষ্ট হৈ যায়, খুব ধুনিয়া হয়। এতিয়া একেখন কেৰাহীতে আৰু অকনমান তেল দি পেলাই মিছা মাছখিনি নিমখ হালধি অকমান লগাই পেলাই এইখিনি অকমান শ্যালো ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া মই গোটেই মাছখিনি একেলগতে দি দিছো আৰু বেছিকে লৰাই থাকিব নালাগে। ৰঙচুৱা হোৱাৰ লগে লগে আমি যিখিনি পেষ্ট কৰিছিলো সেইখিনি তাতে দি দিম। এইখিনিও অকনমান লৰুৱাৰ পিছত ইয়াতে দিব লাগিব পিহি থোৱা মানে ঘৰতে বনাই থৈছো জিৰা পাউডাৰ, অকমান গৰম কৰি পেলাই পিছি ল'ব আৰু তাতে দি দিছো মই মিট মছলা দিলে অকমান গোন্ধটো ভাল হয়। আৰু এতিয়া যেটো মিক্সি বাটিত আমি পেষ্ট কৰিছিলো হেতুতে পানী ভৰ্তি কৰি পেলাই এক ভৰ্তি দিলো আৰু এইখিনি এতিয়া উতল আহিব আৰু যদি ধনিয়া পাত খাই ভাল পায় তাতে অকমান দি দিব পাৰে। আৰু এয়া আমাৰ একেবাৰে কম সময়ৰ ভিতৰতে ডেলিচিয়াস মিছা মাছ ৰেডি। বহুত ইয়াম্মি হয়, আপোনালোকে এনেদৰে বনাই পেলাই খাই চাওক আৰু মোক কমেন্টত জনাবলৈ নাপাহৰিব কেনে পালে। তেনেহলে আজিলৈ আহো, বাই বাই।